চৰচাপুৰী যুৱৈক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ কালি সফল সামৰণি পৰে। যোৱা 7 জুলাইৰ পৰা কাঞ্চুদেৱনী মেমৰিয়েল হাইস্কুলত অনুষ্ঠিত গ্ৰীষ্মকালীন পাঠদান শিবিৰত 7ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে পাঠদান দিয়া হয়। প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পাঠদান শিবিৰৰ সামৰণি অনুষ্ঠানত মনচেৰালী মেমৰিয়েল একাডেমীৰ অধ্যক্ষ আব্দুছ ছালামৰ পৌৰোহিত্যত মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে কুন্তলী টোপামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য শ্বাহজাহান আলী উপস্থিত থাকে। ইয়াৰ উপৰিও মাহতুলি গাঁও পঞ্চায়তৰ সভাপতি আখতাৰ হুছেইন, কুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ সভাপতি শ্বেখ জয়ান আলী, মাহতুলি গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী ইলিয়া খাতুন, দুয়োখন পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ সদস্যসকল উপস্থিত থাকে। উল্লেখ্য যে সভাত বিশিষ্ট অতিথি হিচাপে কেডিএম হাইস্কুলৰ প্ৰধান শিক্ষক শ্বাহজাহান আলী, সহকাৰী শিক্ষক আব্দুৰ ৰেজ্জাক, প্ৰাক্তন সৈনিক আব্দুছ ছামাদ আহমেদ, চৰচাপুৰী যুৱৈক্য মঞ্চৰ প্ৰাক্তন মুখ্য উপদেষ্টা আব্দুছ ছামাদ, শিক্ষক আমিন নুৰুল ইছলাম, ৰমজান আলী, আমিৰ আলী, স্থানীয় মুৰব্বী আব্দুল মজিদ, হাছেন আলী চৰ্দাৰ, কুদ্দুছ আলীৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লক্ষণীয় যে পাঠদান শিবিৰত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা পৰীক্ষাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা শিক্ষাৰ্থীক মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হয়। আনহাতে সামৰণি অনুষ্ঠান উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক কাৰ্যসূচীও চলায়। ইপিনে অতদিনে বিনা পৰিশ্ৰমত পাঠদান দিয়া শিক্ষকসকলক এখনকৈ চোলা উপহাৰ হিচাপে আগবঢ়াই কুন্তলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাই। আৰক্ষী বিষয়াৰ এই পদক্ষেপক চৰচাপুৰী যুৱৈক্য মঞ্চৰ লগতে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে। হয়, মই প্ৰথমে আপোনালোকৰ এই চেনেলৰ জৰিয়তে চৰচাপুৰী যুৱৈক্য মঞ্চৰ সভাপতি সম্পাদক প্ৰমুখ প্ৰতিজন সদস্যক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ যে আমাৰ এই বৃহত্তৰ সন্তলী অঞ্চলত চৰচাপুৰী যুৱৈক্য মঞ্চৰ যি পদক্ষেপ, এয়া মাত্ৰ এই বছৰে নহয়, এইটো চিৰাচৰিতভাৱে আজি কেইবা বছৰৰ পৰা আমাৰ কিছু উদীয়মান যুৱকে ইনিচিয়েটিভ লৈ আমাৰ উঠি অহা প্ৰজন্মৰ শিক্ষা জগতখনত যেনেধৰণৰ এটা পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, অতি আত্মবিশ্বাসী, অতি আনন্দিত যে অনাগত কিছুদিনৰ ভিতৰত চৰচাপুৰী যুৱৈক্য মঞ্চ আমাৰ এই অঞ্চলৰ কাৰণে এটা আদৰ্শৱান সংগঠন হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব আৰু ৰাইজে সৰ্বতোপ্ৰকাৰে এই সংগঠনৰ যুৱক বন্ধুসকলক প্ৰাণ দি সহায় কৰিব। আপোনালোকে দেখিব যে চৰচাপুৰী যুৱৈক্য মঞ্চে এনেকুৱা প্ৰগ্ৰাম আজি মাদক দ্ৰব্যৰ বিৰুদ্ধেই হওক, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধেই হওক বা যিকোনো অপসংস্কৃতিৰ বিৰুদ্ধে আজি কেইবা বছৰে যেনেকৈ এটা শক্তিশালী স্থিতিত অটল হৈ আছে, যাৰ বিনিময়ত আজি আমি প্ৰশংসা নকৰি নোৱাৰি। কাৰণ আমাৰ এই অঞ্চলত যিমান অপসংস্কৃতি আছিলে, প্ৰায় অপসংস্কৃতিবিলাক আজি বিলুপ্তৰ পথত আমি দেখিছোঁ। অনাগত কিছুদিনৰ ভিতৰত আমাৰ এই অঞ্চলত এই চৰচাপুৰী যুৱৈক্য মঞ্চৰ নেতৃত্বত এটা সঠিক সমাজ গঢ় লৈ উঠিব বুলি আশা কৰিছোঁ। আৰু এনেকৈ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰি উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে যি এক মানে উদাহৰণ তেখেতসকলে দাঙি ধৰিব পাৰিছে, মই আশা কৰিছোঁ শৈক্ষিক জগতত এক নিখুঁতভাৱে এক প্ৰভাৱ পৰিব আৰু উঠি অহা প্ৰজন্মৰ ভৱিষ্যত নট অনলি শৈক্ষিক জগত, চৰিত্ৰ গঠনৰ ক্ষেত্ৰতো এই চৰচাপুৰী যুৱৈক্য মঞ্চে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বা ল'ব, এই আশা কৰিছোঁ। আৰু চৰচাপুৰী যুৱৈক্য মঞ্চক ব্যক্তিগতভাৱে মই একদম অন্তৰৰ কোণৰ পৰা মই ধন্যবাদ যাচিছোঁ। বিশেষকৈ আমি শৈক্ষিক আন্দোলন গঢ়ি তোলাৰ কাৰণে
পূৰ্বৰ পৰা কাম কৰি আছে আৰু সেই ভিত্তিতে আমি গ্ৰীষ্মকালীন পাঠদান প্ৰতি বছৰে পাতোঁ আৰু এইবাৰ আমাৰ পাঠদান সুন্দৰভাৱে সামৰণি অনুষ্ঠান হৈ গ'ল আছিল আৰু মদ ভাং জোৱা ড্ৰাগছৰ বিৰোধী হওক বা বিভিন্ন দুৰ্নীতিৰ বিৰোধী হওক তথাপিও মঞ্চৰ পূৰ্বৰ পৰা মাত মাতি আছে আৰু বিগত দিনবোৰত আমি মাত মাতি থাকোঁ আৰু আমাৰ লগত বিশেষকৈ চৰ অঞ্চলৰ বিভিন্ন মুৰব্বী সমাজ সকলোৱে আমাক সহায় সহযোগ কৰে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি আমাৰ নিউজ ডেস্ক আমাৰ খবৰ।